সদায় ভাত খোৱাৰ আগত এনেকৈ চাবোনেদি সদায় ধুব লাগিব, ঘৰতো ধুব লাগিব আৰু স্কুলতো। এতিয়া আমাৰ মৰ্ণিং ক্লাছ দিছে কিয় জানা? গৰম পৰিছে নহয়, খোৱা খাদ্য বস্তু খোৱাৰ আগত এনেকা হাতেদি ভালকে ধুবা দে, ধুবানে? একদম ধুনীয়াকৈ ধুবা, এনেকা মোহাৰি থাকিবা। আৰু এই আঙুলি দুটা এনেকা দিবা, এনেকা দিয়া দিয়া দিয়া, এইটো দিয়া। অঁ, দোকানৰ বস্তু কোনো বস্তু নাখাবা বাহিৰত, আৰু পানী খালে ফিল্টাৰৰ পানী খাবা। তেল মছলা জাতীয় বস্তু নাখাবা। মানুহৰ পাতলা পায়খানা বমি সেনেকা হৈ আছে, বুজি পাইছি না? তো এই যে মই দেখাই দিলোঁ নহয়, এনেকৈ কৰা, সকলোৱে কৰা, সকলোৱে কৰা, সকলোৱে কৰা, সকলোৱে কৰা। এনেকা দেখা পাইছি নে? এই আঙুলিটো এইটো দিয়া, এনেকা 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 দিয়া 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 দিয়া, এনেকা দিয়া। সকলোৱে কৰাচোন, এনেকুৱা কৰি আছে, এনেকা কৰি আছে। এই আঙুলিৰ ভিতৰৰ ময়লাখনো লাগে। মই কোৱা কথাখিনি মনত থাকিব নে? সদায় কৰিবা দে, সদায় কৰিবা দে। আৰু খোৱাৰ আগতে এনেকা হাতখন ভালকৈ ধুই ল'বা, হ'ব? স্কুলতো কৰিবা আৰু ঘৰতো কৰিবা। ঘৰত গৈ মা দেউতাকক ক'বা, কথা নক'বা, মোৰটো শুনি লোৱা।